আপুনি সৰু সাইজৰ এটা বিট লৈ বাকলি গুচাই সৰু সৰু টুকুৰা কৰি লওক। আধা ইঞ্চি পৰিমাণৰ ভাল আদা এটুকুৰা বাকলি চাফা কৰি লওক আৰু আধা কাপ পৰিমাণৰ তাজা পালেং শাক লওক। এতিয়া 1 কাপ নাৰিকলৰ পানী লওক, যদি নাই নৰ্মেল খোৱা পানীকে 1 কাপ লৈ লওক। এই গোটেইখিনি ইনগ্ৰেডিয়েন্টস ব্লেন্ডাৰত লৈ জেতুকাৰ নিচিনা ব্লেন্ড কৰি গ্লাছ এটাত বাকি লওক। এতিয়া আপুনি ইয়াত 1 চামুচ নেমু ৰস মিলাই লওক। বাস হৈ গল। এতিয়া আপুনি এই ৰেচিপিটো বনাই হোৱাৰ লগে লগে ৰাতিপুৱা খালি পেটত খাই লওক। এইটো এইদৰে 1 মাহ খালে আপোনাৰ বডিত কি উপকাৰ হ'ব সেইখিনি কথা কোৱাৰ আগতে মই আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো। আশা কৰো ভালে আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি ভাবিছে আনিও উপকৃত হওক তেতিয়াহলে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, এই ৰেচিপিটো ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ হাই ব্লাড প্ৰেছাৰ কন্ট্ৰোল হ'ব। আপোনাৰ হৃদযন্ত্ৰ অৰ্থাৎ হাৰ্ট সুস্থ হৈ থাকিব, কাৰণ বিটত থকা নাইট্ৰেটছ আমাৰ বডিত নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হৈ আৰু পালেং শাকত থকা নাইট্ৰেটছ আৰু আদাত থকা জিঞ্জাৰল সোগাৱল লগতে নেমু ৰসত থকা সাইট্ৰিক এসিডে আমাৰ বডিৰ ৰক্তবাহী নলীবোৰ ৰিলেক্স আৰু ভেছোডিলেশ্যন কৰে। যেতিয়া ৰক্তবাহী নলীবোৰৰ শিথিলতা আৰু প্ৰসাৰণ বাঢ়ে তেতিয়া নলীবোৰৰ মাজেদি তেজ চলাচল কৰাৰ সুবিধা বাঢ়ে, ফলত ৰক্তচাপ কমিব আৰু আমাৰ হাৰ্ট সুস্থ হৈ থাকিব। বন্ধু বান্ধৱীসকল, যদি আপুনি হাই ব্লাড প্ৰেছাৰ বা হাৰ্টৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰি আছে, তাৰ লগত এই ৰেচিপিটো ব্যৱহাৰ কৰিলে যথেষ্ট উপকৃত হ'ব, কাৰণ ইয়াত থকা ইনগ্ৰেডিয়েন্টছবোৰৰ কোনো সাইড এফেক্ট নাই। গতিকে ডায়াবেটিক্স পেচেণ্টেও ব্যৱহাৰ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এই ৰেচিপিয়ে ব্লাড প্ৰেছাৰ আৰু হাৰ্টৰ উপৰিও আমাৰ বহুত ধৰণৰ বেনিফিটছ আমাৰ বডিয়ে লাভ কৰে, যেনেকৈ ডাইজেষ্টিভ সিস্টেম ইম্প্ৰুভ কৰে, লিভাৰ, ব্ৰেইন, স্কিন, এন্টি কেঞ্চাৰ, ইমিউন সিস্টেম বুষ্টিং, চুলিৰ সমস্যা, চকুৰ সমস্যা আদিৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ সাধন কৰে। ৰেচিপিত ব্যৱহাৰ কৰা পালেং শাকে ভিটামিন কে, ভিটামিন এ, ভিটামিন চি লগতে আইৰণ আৰু মেগনেছিয়ামৰ যোগান ধৰে। এলডিএল কোলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড আদি কমোৱাত যথেষ্ট সহায় কৰে এই ৰেচিপিয়ে। ঔষধৰ লগতে আপোনালোকে ৰেচিপিটো ব্যৱহাৰ কৰি যাওক আৰু মাজে মাজে ব্লাড প্ৰেছাৰ মনিটৰিং কৰক। হয়তো এটা সময়ত ঔষধ নোখোৱাকৈ আপোনাৰ ব্লাড প্ৰেছাৰ কন্ট্ৰোল হৈ থাকিব। আশা কৰো আপোনালোকক বুজাব পাৰিছো। বন্ধু বান্ধৱীসকল, সুখত থাকক, সুস্থ থাকক তাৰে কামনা কৰিছো। সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক কমেও 1-1.5 ঘণ্টা শাৰীৰিক ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।